অসমত নিতৌ সোমাইছে ২০-২৫ জনকৈ বাংলাদেশী। অনুপ্ৰৱেশক লৈ অসমবাসী সাৱধান হবৰ হ'ল। অনুপ্ৰৱেশক লৈ অসহায় মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰতিদিনেই ২০ জন ২৫ জন বাংলাদেশী আমি ধৰি আছো। ধৰাকৈ কিমান সোমাই আছে সি বুজিব নোৱাৰা কথা। ক্ষমতালৈ আহিলে অসমৰ পৰা পুলিয়ে পোখাই বাংলাদেশী উৎখাতৰ হুংকাৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। सोलह मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखे। কিন্তু ক্ষমতালৈ আহি বাংলাদেশী বহিষ্কাৰ প্ৰতিশ্ৰুতি পাহৰিলে মোদীয়ে। বিজেপিৰ আমোলত বহিষ্কাৰ নহল বাংলাদেশী। বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধতো ব্যৰ্থ মোদী চৰকাৰ। এই কথা প্ৰমাণ হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ মন্তব্যতে। বাংলাদেশৰ অৰ্থনীতিৰ অৱনতিৰ লগে লগে ইকনমি ডাউনশ্লাইড হোৱাৰ লগে লগে তাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে অভূতপূৰ্বভাৱে বাংলাদেশীৰ আগমন ভাৰতত বৃদ্ধি পাইছে। সিদিনাখন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰায় ১৫০০ বাংলাদেশীক তেওঁলোকে আবদ্ধ কৰিছে। BSFেও আবদ্ধ কৰি আছে, আমিও আবদ্ধ কৰি আছো। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছতে মোদী গৈছিল বাংলাদেশলৈ। এই ভ্ৰমণ কালতে বাংলাদেশৰ প্ৰতিকূল দখলত থকা অসমৰ ভূমি মোদীয়ে চমজি দিছিল ঢাকাত। ডক্টৰ মনমোহন সিঙৰ কাৰ্যকালত স্বাক্ষৰিত চুক্তিমতেই চমজি দিয়া হৈছিল এই ভূমি। সীমান্তত গাই দিয়া তাঁৰৰ বেৰা সম্পূৰ্ণ কৰাৰ বাবে এই পদক্ষেপ। সীমা বিবাদ শেষ নহলে সম্পূৰ্ণ নহব সীমান্তৰ বেৰা। মুক্ত সীমান্তৰে অব্যাহত থাকিব বাংলাদেশীৰ অনুপ্ৰৱেশ। দুটা কাৰ্যকাল সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু আজিও চিল নহল অসম বাংলাদেশ সীমান্ত। পৰিণতিত মুক্ত সীমান্তৰে এতিয়া প্ৰতিদিনে অসমলৈ অব্যাহত বাংলাদেশী অনুপ্ৰৱেশকাৰী। ত্ৰিপুৰা, মেঘালয় লগতে অসম সীমান্তৰে প্ৰৱেশ ঘটিছে বাংলাদেশী। তাৎপৰ্যপূৰ্ণভাৱে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ পিছতো সীমান্ত চিল কৰাত ব্যৰ্থ হৈ এতিয়া মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে ৰাজ্যবাসীক সাৱধান হোৱাৰ। মই ভাবোঁ যে আমি অসমত সাৱধান হ'বৰ হৈছে, কাৰণ প্ৰতিদিনেই ২০ জন ২৫ জন বাংলাদেশী আমি ধৰি আছো। আৰু আমি নধৰাকৈ কিমান সোমাই আছে সি বুজিব নোৱাৰা কথা। প্ৰশ্ন হয়, অসমৰ বাবে বাংলাদেশীৰ ইছ্যু সদায় ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হৈ থাকিব নেকি? ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।